প্ৰিয়সকল, ঈশ্বৰ এজন, তাক আমি প্ৰায়ে বিশ্বাস কৰোঁ। কিন্তু ধৰ্মৰ মাধ্যমেৰে আমি ঈশ্বৰক এইজন সিহঁতৰ ঈশ্বৰ, সেইজন সিহঁতৰ ঈশ্বৰ, এনেদৰে ভাগ ভাগ কৰি আমি ঈশ্বৰক পূজা উপাসনাও কৰোঁ। কিন্তু প্ৰকৃত ঈশ্বৰজন কোন হয়? কোনজন সেইজন ঈশ্বৰ যিজন যিজন সৃষ্টিকৰ্তাজন? প্ৰিয়সকল, ঈশ্বৰ এজন ব্যক্তি হয়, তেওঁ নিৰাকাৰ, তেওঁ আত্মা হয়, আৰু সেই ঈশ্বৰক আমি মাত্ৰ শাস্ত্ৰত, কিতাপত আৰু অধ্যয়নত সীমিত নকৰোঁ হওক, তেওঁক আমি ভালকৈ জানো হওক, আৰু এটি সম্বন্ধ স্থাপন কৰোঁ হওক, এটা সম্পৰ্ক আমাৰ গঢ়ো হওক সেইজন ঈশ্বৰৰ লগত। যিহেতু তেওঁ আত্মা হয়, সেইকাৰণে আমি আত্মাৰে তেওঁৰ লগত এক সম্বন্ধ আমি গঢ়ো হওক। ধন্যবাদ।